নমস্কাৰ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 12 আগষ্টৰ পৰা 18 আগষ্টলৈকে আমাৰ দ্বাদশ ৰাশিৰ কি শুভ ফল আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব সেইসমূহ আজি আমি আলোচনা কৰিম। আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ এই সপ্তাহটো তেওঁলোকৰ বিশেষভাৱে শুভ ফল লৈ আহিছে। এই সপ্তাহৰ ভিতৰত তেওঁলোকৰ আৰ্থিক দিশত বিশেষ উন্নতি হ'ব, নতুন কৰ্ম লাভৰ যোগ, মানসিক শান্তি, ঘৰুৱা ক্ষেত্ৰত বিশেষ উন্নতি, ঘৰত মাংগলিক কৰ্মৰ লগতে সৰু সুৰা ভ্ৰমণৰ যোগ আছে। এই ৰাশিৰ মানুহৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতিৰ যোগ দেখুৱায়। এই ৰাশিৰ মানুহে এই সপ্তাহত যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰি শিৱলিংগত ফুল জল অৰ্পণ কৰে তেতিয়াহ'লে তেওঁলোকৰ মনৰ আশা নিশ্চয় পূৰণ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰো এই সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। বিশেষভাৱে যিসকল ব্যক্তি কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছিলে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব, নতুন কৰ্ম লাভৰ যোগ আছে, আৰ্থিক দিশত উন্নতি, মানসিক শান্তিৰ লগতে সৰু সুৰা ভ্ৰমণৰ যোগ আছে। এই ৰাশিৰ মানুহৰ কিন্তু স্বাস্থ্যজনিত সমস্যা কিছু থাকিব। শুভ শান্তিৰ বাবে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব, লগতে হনুমান চালিচা পাঠ কৰিব, সদায় সূৰ্য প্ৰণাম কৰিব আৰু দুখীয়া মানুহক যদি খোৱা বস্তু দান কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বিশেষ শুভ হ'ব। এতিয়াহ'লে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ মানুহৰ এই সপ্তাহটোত স্বাস্থ্যজনিত সমস্যা কিছু থাকিব। কৰ্মৰ ক্ষেত্ৰত শুভ যদিও স্থান পৰিৱৰ্তনৰ যোগ দেখুৱায়, ঘৰুৱা ক্ষেত্ৰত দুই এটা সমস্যা থাকিব, কিন্তু আৰ্থিক দিশত বিশেষ শুভফল লৈ আহিছে। এই ৰাশিৰ মানুহৰ বিদ্যাৰ্থীৰ বাবে এই সময়খিনিত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভফল লাভ হ'ব আৰু দুখীয়া মানুহক ফল মিঠাই দান কৰিলে তেওঁলোকৰ নিশ্চয় শুভ হ'ব, লগতে সূৰ্য প্ৰণাম নিশ্চয় কৰিব আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰিলে তেওঁলোকৰ বিভিন্ন দোষাদোষ আঁতৰি যাব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ এই সপ্তাহটোৰ ভিতৰত তেওঁলোকৰ বিশেষ শুভফল আছে। তেওঁলোকৰ মাটি বাৰী সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব, নতুন কৰ্ম লাভৰ যোগ আছে, ঘৰুৱা ক্ষেত্ৰত যিখিনি সমস্যা আছিল সেইখিনি সমাধানৰ পথ প্ৰশস্ত হ'ব, নতুন দ্ৰব্য লাভৰ যোগ দেখুৱায়, লগতে ঘৰত মাংগলিক কৰ্ম হ'ব, বিবাহ প্ৰাৰ্থীৰ বিবাহৰ সময়খিনি আৰম্ভ হৈছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰি শিৱলিংগত ফুল বেলপাত গংগাজল ফল প্ৰসাদ অৰ্পণ কৰে তেতিয়াহ'লে বিশেষ শুভফল আছে, লগতে সদায় সূৰ্য প্ৰণাম কৰিব। এই ৰাশিৰ মানুহে যদি বগা বস্ত্ৰ ধাৰণ কৰে তেতিয়াহ'লে তেওঁলোকৰ মানসিক শান্তি লাভ হ'ব। এতিয়া হ'লে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ পিছত এতিয়া আমাৰ পৰৱৰ্তী ৰাশি হ'ব সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা কিছু থাকিব। কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লৈ আহিছে, সৰু সুৰা ভ্ৰমণ থাকিব, কিন্তু হঠাৎ টকা পইচা খৰচৰ ৰাস্তা এটা ওলাব পাৰে। গতিকে আৰ্থিক দিশত কিছু চেষ্টা যত্নৰ আৱশ্যক, নতুন কৰ্মলাভ হ'ব, লগতে ব্যৱসায় বাণিজ্যত বিশেষ শুভফল আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব আৰু যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব পাৰে তেওঁলোকৰ নিশ্চয় শুভ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভফল আছে। তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত শুভফল লাভ হ'ব, নতুন কৰ্ম লাভৰ যোগ আছে, আৰ্থিক দিশত পূৰ্বৰ তুলনাত উন্নতি আছে, ঘৰুৱা দুই এটা সমস্যা থাকিব, লগতে এই ৰাশিৰ মানুহৰ স্বাস্থ্যত কিছু দুৰ্বল দেখুৱাৰ বাবে শৰীৰ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে যদি এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলাই দুখীয়া মানুহক ফল মিঠাই দান কৰে তেতিয়া তেওঁলোকৰ নিশ্চয় শুভ হ'ব। এতিয়া হ'ল আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব, নতুন কৰ্ম লাভৰ লগতে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত বিশেষ শুভফল পদোন্নতিৰ যোগ দেখুৱায়, লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ কাৰণে চেষ্টা কৰিছিলে তেওঁলোকৰ কৰ্মলাভৰ যোগ সূচায়, লগতে এই ৰাশিৰ মানুহৰ এই সময়খিনিৰ ভিতৰত দূৰ ভ্ৰমণৰ যোগ দেখুৱায় আৰু ঘৰুৱা ক্ষেত্ৰত বিশেষ শুভ উন্নতি সূচায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰে তেতিয়াহ'লে নিশ্চয় শুভফল লাভ হ'ব, লগতে গাই গৰুক যদি কেঁচা পাচলি গুড় খুৱাব পাৰে তেওঁলোকৰ মংগল হ'ব। ধাৰণীয় ৰং আহিব ৰঙা ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি
বৃশ্চিক ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ আছে। এই সময়খিনিৰ ভিতৰত তেওঁলোকৰ যান বাহন, ভূমি লাভ, গৃহ লাভ আদি যোগাযোগ দেখুৱায়। নতুন কৰ্মৰ ক্ষেত্ৰত শুভ আছে। বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব। যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰিছে তেওঁলোকৰ কৰ্ম লাভ হ'ব। ঘৰুৱা ক্ষেত্ৰত মাংগলিক যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লাভৰ লগতে আৰ্থিক দিশত শুভফল লাভ হ'ব। কিন্তু স্বাস্থ্যজনিত কিছু সমস্যা থাকিব। সাধাৰণতে চৰ্দি কফ আৰু বিষজনিত ৰোগত ভুগিব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায়, লগতে বিষ্ণুৰ মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। আৰু ভগৱান শিৱলিংগত যদি ফুল বেলপাত অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ সমস্ত দুখ নাশ হ'ব। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ এই সময়খিনিত পূৰ্বৰ তুলনাত উন্নতি আছে। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভফল লাভ হ'ব। যিসকল ব্যক্তিয়ে কৰ্মৰ কাৰণে চেষ্টা কৰি আছিলে তেওঁলোকৰ কৰ্ম লাভ হ'ব। কিন্তু শাৰীৰিক আৰু আৰ্থিক দিশত কিছু কষ্ট থাকিব। মানসিক অশান্তি কিছু পাব পাৰে। গতিকে এই ৰাশিৰ মানুহে প্ৰতি বৃহস্পতিবাৰে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই বিষ্ণুৰ মন্ত্ৰ স্মৰণ কৰিব আৰু সম্ভৱ হ'লে দুখীয়া মানুহক হালধীয়া বস্ত্ৰ আৰু বগা মিঠাই দান কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। ধাৰণীয় ৰং আহিব হালধীয়া আৰু ৰঙা ৰং। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল আছে। আৰ্থিক দিশত উন্নতি হ'ব। লগতে যিসকল ব্যক্তিয়ে নতুন কৰ্মৰ কাৰণে চেষ্টা কৰি আছিলে বা নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব বিচাৰিছে, এই সময়খিনি তেওঁলোকৰ বিশেষ শুভফল আছে। ঘৰুৱা ক্ষেত্ৰত দুই এটা সমস্যা থাকিব। কিন্তু এই ৰাশিৰ মানুহৰ নিজৰ ভাগ্যৰ বলত সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত তেওঁলোকৰ চক্ষু বা ভৰিৰ বিষত অসুবিধা পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শনি মন্দিৰত ধূপ চাকি জ্বলাই বিশেষ শুভফল লাভ হ'ব। নহ'লে মা কালী মন্দিৰত ধূপ চাকি জ্বলাই ফুল বেলপাত ৰঙা বস্ত্ৰ অৰ্পণ কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান সময়খিনিত এই ৰাশিৰ মানুহৰ শাৰীৰিক দিশত কিছু যত্নৰ আৱশ্যক হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ আৰ্থিক দিশত কিছু উন্নতি থাকিব। কিন্তু টকা পইচা হঠাৎ আহিব, হঠাৎ খৰচৰ মাত্ৰা বাঢ়িব। গতিকে সেই দিশত অলপমান যত্ন ৰাখিব। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত যথেষ্টখিনি উন্নতি কৰিবলৈ সক্ষম হ'ব। কিন্তু তেওঁলোকৰ কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি আৰু ৰাশিচৰ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ মানসিক দিশত উন্নতি আছে। মনৰ আশা পূৰণ হ'ব। লগতে যিসকল বহুদিনীয়া পুৰণি কিছুমান কাম ৰখি আছিলে সেইবিলাক সমাধানৰ পথ প্ৰশস্ত হ'ব। লগতে উচ্চ শিক্ষাৰ লাভৰ এটা যোগ দেখুৱায়। কিন্তু ঘৰুৱা ক্ষেত্ৰত দুই এটা সমস্যা থাকিব আৰু শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। সাধাৰণতে দুৰ্বল শৰীৰ স্বাস্থ্য আৰু বিষজনিত ৰোগত কষ্ট পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে সোমবাৰ বা যিকোনো বাৰত শিৱলিংগত ধূপ চাকি জ্বলাই ভগৱান শিৱৰ মন্ত্ৰ জপ কৰিলে বিশেষ শুভ হ'ব। লগতে যদি দুখীয়া মানুহক বা গাই গৰুক কেঁচা পাচলি ফল দান খুৱাব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। আৰু যিসকল একেবাৰে দুখীয়া মানুহ তেওঁলোকক যদি চাউল দান দিয়ে তেতিয়াহ'লে তেওঁলোকৰ মংগলৰ আশা নিশ্চয় পূৰণ হ'ব। সকলো দোষ দূৰ হ'ব আৰু জীৱনত মাংগলিক অনুষ্ঠান আৰম্ভ হ'ব। এইখিনি আছিলে আমাৰ দ্বাদশ ৰাশিৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।